नमस्कार बंधुসকল আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল ইতিমধ্যে আজি পুৱাই কেইবাটা গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, সেয়েহে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল আজি এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। বন্ধুসকল প্ৰথম খবৰটিয়ে হৈছে কৰোনা ভাইৰাছক মিছাইখ্যা গুৱাহাটীৰ চিকিৎসক ডাক্তৰ সত্যকাম ফুকনৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে তেনেকুৱা ডাক্তৰৰ মই নামেই শুনা নাই। সমগ্ৰ দেশতে কৰোনা ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে। গুৱাহাটীতো কৰোনাই লৈছে ক্ৰমাৎ জটিল ৰূপ। কৰোনাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেওবাৰে নিশা 12 বজাৰ পৰা গুৱাহাটীত কঠোৰভাৱে বলবৎ কৰা হৈছে লকডাউন। কিন্তু তাৰ মাজতে গুৱাহাটীৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ বিস্ফোৰক অভিযোগ। কৰোনা ভাইৰাছক নস্যাৎ কৰিলে চিকিৎসক ডাক্তৰ সত্যকাম ফুকনে। একাংশ ৱেব পৰ্টেলত প্ৰকাশ পোৱা তেওঁৰ বক্তব্য এতিয়া সৰ্বত্ৰ ভাইৰেল হৈ পৰিছে। চিকিৎসকজনে আনকি কৰোনাৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখা, মাস্ক পৰিধান কৰা আদিৰ সন্দৰ্ভত তাচ্ছিল্যসূচক মন্তব্য কৰে। আনকি চিকিৎসক ডাক্তৰ ফুকনে লকডাউনক অৰ্থহীন বুলি কোৱাৰ লগতে কৰোনা ভাইৰাছৰ নামত সাধাৰণ জনতা আৰু অন্য ৰোগত আক্ৰান্তক হাৰাশাস্তি কৰাৰ অভিযোগ তোলে। ইয়াৰ বিৰুদ্ধে ডাক্তৰ ফুকন এতিয়া দ্বাৰস্থ হৈছে CBIৰ। ডাক্তৰ সত্যকাম ফুকনে কৰোনাক লৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেনেকুৱা ডাক্তৰৰ মই নামেই শুনা নাই। যদি কৰোনা নাই তেনেহ'লে ভাৰতবৰ্ষত প্ৰত্যেক দিনে ইমান মানুহ কিয় মৰিছে? আমেৰিকাত 1.5 লাখ মানুহ কি বেলেগ কাৰণত মৰিল? সেই বিষয়ে গৱেষণা পত্ৰৰে ভালকৈ বুজাই দিয়ক। WHOৰ সৈতে কথা পাতক। মই চিনিয়ে নোপোৱা মানুহ এজনৰ কথাৰ কি উত্তৰ দিম? তেওঁ মেডিকেলৰ ডাক্তৰ নহয়, মেডিকেল কলেজৰ অধ্যাপক নহয়। বন্ধুসকল, তাৰ পিছত 2 নম্বৰ খবৰটিয়ে হৈছে লাডাখত চীন সেনাৰ 16টা নতুন শিবিৰ। সীমান্তত 45,000ৰো অধিক সেনা মোতায়েন ভাৰত চৰকাৰৰ। পূব লাডাখ সীমান্তৰ সকলো ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু হৈ উঠিছে ভাৰতীয় সেনা। 45,000 পদাতিক সৈন্য, 93 ভীষ্ম টেংক, আকাশমুখী ক্ষেপণাস্ত্ৰ আদিৰ লগতে এয়াৰ ছাৰ্ভিলেন্স ছিষ্টেমৰো সাজু কৰি ৰখা হৈছে লাডাখ সীমান্তত। ইফালে চীনে লাডাখ সীমান্তত নতুনকৈ স্থাপন কৰা 16টা সেনাৰ ছাউনী উপগ্ৰহ চিত্ৰত ধৰা পৰিছে বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ পাইছে। দিল্লীয়ে আগ্ৰাসী পদক্ষেপ নলয় বুলি স্থিতি স্পষ্ট কৰি কয় যে বিপক্ষই আক্ৰমণ কৰিলে যাতে প্ৰতিৰোধ কৰিব পাৰে তাৰ বাবেহে ভাৰতীয় সেনাই নিজকে সাজু কৰি তুলিছে। বিৰোধী ৰাজনৈতিক শিবিৰে চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলিছে যে ইতিমধ্যে চীনে 18 কিলোমিটাৰ পৰ্যন্ত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ পিছতো চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। চীনে নতুনকৈ ভাৰতীয় ভূখণ্ড দখলৰ প্ৰচেষ্টাক প্ৰতিহত কৰিবলৈ এই সমৰসজ্জা ভাৰতৰ। চীনে দখল কৰা ভাৰতীয় ভূমি উদ্ধাৰৰ বাবে নহয় বুলিও চৰকাৰক কটাক্ষ কৰিছে বিৰোধীয়ে। বিৰোধীৰ এই অভিযোগৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই ভাৰত চৰকাৰে। আনকি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। সীমান্তত সেনাৰ সঞ্চালন আৰু মোতায়েন বঢ়ালেও চীনে দখল কৰা ভূমি উদ্ধাৰ কৰিব নে নাই সেই বিষয়ে এতিয়াও একো কোৱা নাই প্ৰতিৰক্ষা মন্ত্ৰীয়ে। ইফালে 2 দিন পূৰ্বে ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ যুটীয়া সচিব পৰ্যায়ৰ বৈঠকৰ পিছত এই সংঘাত নিৰসনৰ প্ৰচেষ্টা দীৰ্ঘমেদী হ'ব বুলি জানিব পৰা গৈছে। দিল্লীয়ে খুব ভালদৰে বুজি উঠিছে যে এই মুহূৰ্তত সীমান্তৰ বিবাদ তথা সংঘাতৰ আশু সমাধান নাই। বন্ধুসকল, তাৰ পিছত 3 নম্বৰ খবৰটিয়ে হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। দেশত কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 5.5 লাখৰ কাষ চাপিছে। একেৰাহে দ্বিতীয়টো দিনত প্ৰায় 20,000 নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 19,459 জন লোক নতুনকৈ আক্ৰান্ত হৈছে। যোৱা 24 ঘণ্টাত 380 গৰাকী লোকৰ এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যু হৈছে। দেশত বৰ্তমান মুঠ কৰোনা ৰোগীৰ সংখ্যা 5,48,318 জনলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে দেশত কৰোনাৰ ফলত মুঠ 16,475 জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়া সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে 2,10,120 জন। বন্ধুসকল, তাৰ পিছত 4 নম্বৰ খবৰটিয়ে হৈছে কৰোনা ভাইৰাছৰ সংকটৰ মাজতে চৰকাৰী কৰ্মচাৰীসকললৈ ভাল খবৰ। লকডাউন আৰু কৰোনাৰ ভয়াৱহতাৰ মাজতে ৰাজ্যিক কৰ্মচাৰীলৈ ভাল খবৰ। এই ভাল খবৰ দিছে ৰাজ্যৰ বিত্ত বিভাগে। জুলাই মাহৰ প্ৰথম সপ্তাহতে ৰাজ্যিক কৰ্মচাৰীয়ে লাভ কৰিব জুন মাহৰ দৰমহা। আনকি পেঞ্চনাৰসকলেও একে সময়তে লাভ কৰিব পেঞ্চন।
ইতিমধ্যে বিত্তীয় বিভাগে এই সন্দৰ্ভত প্ৰতিখন জিলাৰ কোষাগাৰলৈ জাৰি কৰিছে নিৰ্দেশনা। যোৱা 28 জুনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে সেনা বাহিনীৰ বৃহৎ সাফল্য। অনন্তনাগত হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ সহ 3 গৰাকী সন্ত্ৰাসবাদী নিহত। কাশ্মীৰ উপত্যকাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত বৃহৎ সাফল্য লাভ কৰিছে ভাৰতীয় সেনাৰ লগতে অৰ্ধসামৰিক বাহিনীয়ে। সোমবাৰে অনন্তনাগত ভাৰতীয় সেনা, অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে চলোৱা যৌথ অভিযানত হিজবুল মুজাহিদিনৰ কামাণ্ডাৰ সহ অন্য 2টা সন্ত্ৰাসবাদী নিহত হৈছে। নিহত হিজবুল কামাণ্ডাৰজন ডোডা জিলাৰ বাসিন্দা মাছুদ আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে। বাকী 2 সন্ত্ৰাসবাদীক লস্কৰী তৈবাৰ সদস্য বুলি জানিবলৈ দিছে জম্মু কাশ্মীৰ আৰক্ষীয়ে। উক্ত সংঘৰ্ষৰ পিছতে জম্মু কাশ্মীৰ আৰক্ষীয়ে ডোডা জিলাৰ সম্পূৰ্ণভাৱে সন্ত্ৰাসবাদী মুক্ত হোৱা বুলি দাবী কৰিছে। আৰক্ষীৰ সূত্ৰৰ মতে সোমবাৰে পুৱা দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ খুলচহৰ অঞ্চলত যৌথ বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে উক্ত 3 সন্ত্ৰাসবাদী। খুলচহৰৰ অভিযানত হিজবুল মুজাহিদিনৰ 1 জিলা কামাণ্ডাৰ আৰু 2 লস্কৰী তৈবাৰ সদস্য নিহত হৈছে। মাছুদ আহমেদ ভাটৰ মৃত্যুৰ লগে লগে ডোডা জিলা সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদ মুক্ত হৈছে, কাৰণ তাত ডোডাই আছিল সেই সন্ত্ৰাসবাদী। জম্মু কাশ্মীৰৰ আৰক্ষী প্ৰধান দিলবাগ সিঙে এইদৰে কয়। উক্ত সংঘৰ্ষস্থলীৰ পৰা যৌথ বাহিনীয়ে AK চিৰিজৰ এটা ৰাইফল আৰু 2টা পিষ্টল উদ্ধাৰ কৰা হৈছে। আৰক্ষীৰ সূত্ৰৰ মতে মাছুদ আহমেদ ভাটৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আছিল। ইয়াৰ পিছৰ পৰা তেওঁ পলাতক হৈ মুজাহিদিনত যোগ দিছিল আৰু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদী সংগঠনটোৰ হৈ হিংসাত্মক কাম কাজত লিপ্ত হৈছিল। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে আমেৰিকাই শীঘ্ৰে নিষেধাজ্ঞা আৰোপ কৰিব 20টা চীনা সেনাৰ দ্বাৰা পৰিচালিত কোম্পানীৰ ওপৰত। আমেৰিকা চীনৰ শীতল যুদ্ধখনে এইবাৰ পালেগৈ ব্যৱসায়িক ক্ষেত্ৰত। আমেৰিকাৰ দাবী, চীনা সেনাৰ দ্বাৰা পৰিচালিত 20টা কোম্পানীয়ে ব্যৱসায় কৰি আছে আমেৰিকাত। আমেৰিকান সেনাই 1999 চনত নিৰাপত্তা আইনৰ অধীনত চীনৰ সেনাবাহিনীৰ দ্বাৰা পৰিচালিত 20টা চীনা কোম্পানীৰ নামৰ তালিকা প্ৰকাশ কৰিছে। শীঘ্ৰে আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিব এই 20টা কোম্পানীৰ ওপৰত। ইতিমধ্যে যোৱা 24 জুন তাৰিখে পেণ্টাগনৰ পৰা মাৰ্কিন কংগ্ৰেছলৈ এই তালিকা প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত পেণ্টাগনৰ মুখপাত্ৰ জনাথন হফমেনে এক বিবৃতি দি কয় যে এই সংস্থাকেইটা চীনৰ সেনাবাহিনীৰ দ্বাৰা নিয়ন্ত্ৰিত। চীন চৰকাৰে বৰ্তমান নিজৰ অসামৰিক আৰু সামৰিক সংস্থাৰ মাজত বিশেষ পাৰ্থক্য ৰখাবলৈ বিচৰা নাই। আমি যি তালিকা প্ৰস্তুত কৰিছো ইয়াৰ দ্বাৰা চৰকাৰ, বিভিন্ন কোম্পানী, বিনিয়োগকাৰী আৰু শিক্ষা প্ৰতিষ্ঠানসমূহৰ সুবিধা হ'ব। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে 22 জুনৰ বৈঠকৰ সিদ্ধান্ত উলংঘা চীনৰ। লাডাখৰ পৰা সৈন্য পিছুৱাই নিয়া নাই চীনে। গালৱান সংঘৰ্ষৰ পিছতো প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা LAC লংঘন অব্যাহত ৰাখিছে চীন পিপলছ লিবাৰেশ্যন আৰ্মিয়ে। যোৱা 22 জুন তাৰিখে 2 দেশৰ কৰ কামাণ্ডাৰ স্তৰৰ বৈঠকত 2 পক্ষৰ সেনাই গ্ৰহণ কৰা সিদ্ধান্তক উপেক্ষা কৰি আহিছে PLA। চীনে এই সিদ্ধান্তক উপেক্ষা কৰাৰ পিছতে লাডাখৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে চাইনা ষ্টাডি গ্ৰুপ চমুকৈ CSGয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে এক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ নেতৃত্বত এই গ্ৰুপত আছে সেনাবাহিনীৰ প্ৰধান, গৃহ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেবিনেট সচিব আৰু চেণ্ট্ৰেল ইণ্টেলিজেন্স ব্যুৰো IBৰ প্ৰধান। 1997 চনত গঠিত এই CSGৰ চৰকাৰী স্বীকৃতি নাথাকিলেও চীন সম্পৰ্কীয় নীতি আৰু কৌশল নিৰ্ধাৰণত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কেন্দ্ৰৰ এক সূত্ৰৰ মতে শনিবাৰে নিশাৰ বৈঠকত লাডাখৰ LACত চীনা সেনাৰ তৎপৰতা বৃদ্ধি সম্পৰ্কে আলোচনা কৰে CSGয়ে। কেন্দ্ৰৰ এগৰাকী বিষয়াই জনাইছে যে গালৱান সংঘৰ্ষত 20 গৰাকী নিহত হোৱাৰ উপৰিও 15 গৰাকী ভাৰতীয় সেনাৰ মূৰত চৌকা অস্ত্ৰৰ আঘাতৰ চিহ্ন স্পষ্ট হৈ আছে। প্ৰাক্তন সেনা প্ৰধান তথা কেন্দ্ৰীয় মন্ত্ৰী VK সিঙে 15 জনৰ সংঘৰ্ষৰ বিষয়ে কয় যে 6 জুনৰ কৰ কামাণ্ডাৰ স্তৰৰ প্ৰথম বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে 2 পক্ষই LACৰ পৰা সেনাবাহিনীৰ লগতে ছাউনিও পিছুৱাই নিব। কিন্তু কৰ্নেল সন্তোষ বাবুৰ নেতৃত্বত বিহাৰ ৰেজিমেণ্টৰ জোৱানসকলে 15 জুনৰ ৰাতি গৈ দেখে যে চীনা ছাউনিবোৰ পইণ্ট 14 তেতিয়াও আছে। সন্তোষৰ নিৰ্দেশত ভাৰতীয় জোৱানসকলে ছাউনিবোৰ ভাঙিবলৈ চেষ্টা কৰে। সেই সময়তে হঠাতে এটা ছাউনিত অগ্নিসংযোগ ঘটে। ইয়াৰ পৰাই সংঘৰ্ষৰ আৰম্ভ হয়। আনহাতে উপগ্ৰহীয় চিত্ৰত দেখা গৈছে যে যোৱা এসপ্তাহত সংঘৰ্ষস্থলীৰ সমীপৰ গালৱান নদীৰ পাৰত চীনা সেনাৰ ছাউনিৰ সংখ্যা বৃদ্ধি পাইছে। গগ্ৰাৰ হট স্প্ৰিং অঞ্চল আৰু গাংগং হ্ৰদৰ উত্তৰ ফিংগাৰৰ পইণ্ট 8ৰ পৰা 4লৈকে চীনা সেনাই কংক্ৰিটৰ বাংকাৰ নিৰ্মাণ কৰি অৱস্থান কৰি থকাৰ তথ্য ভাৰতীয় সেনাৰ হাতত আছে। বন্ধুসকল, তাৰ পিছৰ 8 নম্বৰ খবৰটিয়ে হৈছে ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
2021 চনৰ এপ্ৰিলৰ পৰা আৰম্ভ হ'ব ৰাজ্যৰ নতুন শিক্ষাবৰ্ষ। ৰাজ্যিক কেবিনেটত আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। কৰোনা মহামাৰী, বানৰ বিধ্বংসী ৰূপ, ভয়াৱহ গৰাখহনীয়া আদিৰে জৰ্জৰিত ৰাজ্যখনক আগবঢ়াই নিবলৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৰাজ্যিক কেবিনেটত। সোমবাৰে খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত কেবিনেট বৈঠকত শিক্ষা আৰু উদ্যোগ খণ্ডৰ ওপৰত ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমক ক'লে যে কৰোনা ভাইৰাছৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা অসমৰ উদ্যোগ খণ্ডক আগবঢ়াই নিবৰ বাবে MSME অৰ্ডিনেন্স পাছ কৰা হৈছে আজিৰ বৈঠকত। এয়া ঐতিহাসিক সিদ্ধান্ত। এই অৰ্ডিনেন্স মতে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগী স্থাপনৰ বাবে উদ্যোগীয়ে 3 বছৰলৈ কোনো অনুমতি বিচাৰিব নালাগে। কেৱল উদ্যোগ বিভাগক এখন আবেদন দিব আৰু বিভাগে আবেদন পত্ৰ পোৱা বুলি একনলেজ পত্ৰ দিব। সেই পত্ৰৰ অনুমতি পত্ৰৰ কাম কৰিব। বেলেগ বিভাগৰ পৰা উদ্যোগীয়ে এতিয়াৰ পৰা অনুমতি বিচাৰি ঘূৰি থাকিব নালাগে। 693 কোটি টকা বিনিয়োগ সাপেক্ষে যোগীঘোপাত স্থাপন হ'ব ইণ্টাৰনেশ্যনেল লজিষ্টিক হাব। এই হাবত ৰেল, বিমানবন্দৰ, নেশ্যনেল হাইৱে, এয়াৰ কাৰ্গো সংযুক্ত হ'ব। চিটাগং আৰু মংগলা বন্দৰৰ সৈতে সংযুক্ত হ'ব ব্ৰহ্মপুত্ৰৰ যোগাযোগ। 48 কোটি টকা মূল্যৰ মাটি অসম চৰকাৰে দিব। মন্ত্ৰী পৰিষদৰ বৈঠকৰ পিছতে এনেদৰে কয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। লগতে নাবাৰ্ডৰ পৰা ৰাজ্য চৰকাৰে 338 কোটি টকা ঋণ লোৱাৰ সিদ্ধান্ত সোমবাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকত লোৱা হয়। মন্ত্ৰী পাটোৱাৰীয়ে জনোৱা মতে 15 বিত্তীয় পৰিকল্পনাত জিলা পৰিষদে 15%, গাঁও পঞ্চায়তে 75% আৰু আঞ্চলিক পঞ্চায়তে বাকীখিনি খৰচ কৰিব পাৰিব। ইপিনে কলেজ শিক্ষকৰ CPF ঘূৰাই দিলে পেঞ্চন পাব বুলিও সোমবাৰৰ বৈঠকত সিদ্ধান্ত লোৱা হয়। উল্লেখযোগ্য যে কৰোনা মহামাৰীৰ মহাসংক্ৰমণৰ বাবে দিয়া লকডাউনৰ ফলত মাৰ্চৰ পৰা বন্ধ হৈ আছে ৰাজ্যৰ সকলো স্কুল কলেজ। অনলাইন ক্লাছ চলি আছে যদিও বিশেষ আগবঢ়া নাই পাঠদান। এনে পৰিপ্ৰেক্ষিতত সোমবাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী সোণোৱালৰ কেবিনেটে। এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ হৈ ক'লে যে সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বৈঠকত শিক্ষাবৰ্ষৰ সলনিৰ সিদ্ধান্ত গ্ৰহণ কৰে। শিক্ষাবৰ্ষ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ হ'ব। সোমবাৰৰ বৈঠকত COVID-19 বানপানীৰ দায়িত্ব যেনেদৰে মন্ত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে দিছে সেই নিৰ্দেশ সকলোৱে পালন কৰিব বুলি জনাই দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে। সাম্প্ৰতিক বান সমস্যা আৰু গৰাখহনীয়াক লৈ বিস্তৃত আলোচনা মন্ত্ৰী পৰিষদৰ বৈঠকত কৰা হয়। বান বিধ্বস্ত লোকক সকলো সা সুবিধা দিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। পশুৰ খাদ্য সামগ্ৰী যোগানৰ নিৰ্দেশ দিছে। খাদ্য সামগ্ৰী, চিকিৎসা সেৱা দিবলৈ নিৰ্দেশ দিছে। এইপিনে লকডাউন ঘোষণা কৰাৰ লগে লগে ব্যৱসায়ীয়ে সা সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ প্ৰসংগত সোমবাৰৰ বৈঠকত আলোচনা কৰা হয়। এই সন্দৰ্ভত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে তদন্ত কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে। ইতিমধ্যে 3জন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। বন্ধুসকল, তাৰ পিছত 9 নম্বৰ খবৰটিয়ে হৈছে হত্যা আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিযোগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি ইৰাণৰ। জেনেৰেল কাছিম ছলেমানিক বাগদাদত ড্ৰোনেৰে হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পকে ধৰি ভালে কেইগৰাকী নেতাৰ বিৰুদ্ধে এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। ইৰাণে ট্ৰাম্পক গ্ৰেপ্তাৰ কৰাৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছতে ইণ্টাৰপলক এই ক্ষেত্ৰত সহায়ৰ আহ্বান জনাইছে। হত্যা আৰু সন্ত্ৰাসবাদৰ অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে। তেহৰানৰ ন্যায়াধীশ আলী অল কাছিমাৰে এইদৰে কয়। উল্লেখযোগ্য যে ইৰাণৰ জেনেৰেল কাছিম ছলেমানিক বাগদাদত মাৰ্কিন সেনাই ড্ৰোন আক্ৰমণৰ হত্যা কৰাৰ পাছতে ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল। ইৰাণে এই ঘটনাৰ পাছত সমুদ্ৰ পথত নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ নৌ সেনা বাহিনীৰ জাহাজৰ ওচৰত ইৰাণৰ যিকোনো জাহাজ দেখিলে আক্ৰমণ কৰাৰ নিৰ্দেশ দিছিল।